নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ উইকলি আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ অসম প্ৰহৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বিগত সপ্তাহৰ কিছু সংখ্যক বহুত বেছি ইম্পৰ্টেণ্ট নিউজসমূহ যিসমূহ আমাৰ APSB প্ৰস্পেক্টিভৰ পৰা বহুত বেছি দৰকাৰী হ'ব পাৰে। আমি যুগুতাই আনিছোঁ আপোনালোকৰ বাবে কিছু সংখ্যক বিগত সপ্তাহৰ তেনেকুৱা ধৰণৰ নিউজ বা সাম্প্ৰতিক ঘটনাৱলী যিটো APSC প্ৰস্পেক্টিভত বহুত বেছি জৰুৰী হয়। So these are the 4 topics of this week and we'll discuss with our first topic ecological conservation of Sonbil through livelihood initiative. আমি জানো সোনবিলৰ বিষয়ে আমি গম পাওঁ, আমি জেনাৰেলি যিসকল এস্পাইৰেণ্ট আছে তেওঁলোকে জানে যে সোনবিলৰ লোকেশ্যন কি, সোনবিলৰ লাৰ্জেষ্ট বিল অফ আছাম, ইভেন নৰ্থ ইষ্টৰো লাৰ্জেষ্ট বিল হয়। সোনবিলৰ বিষয়ত আমি পঢ়ি আহিছোঁ, কিন্তু এই সোনবিলৰ ওপৰত ভিত্তি কৰি এটা ৰিচেণ্টলি যিটো আমাৰ আছাম ট্ৰিবিউন এই পেপাৰত এটা টপিক আছিল। ত' লেটছ have discussed. So ecological conservation of Sonbil through livelihood initiative. Expert call for ecological conservation of Sonbil through livelihood initiative. Okay. চাও কি কৈছে, এটা স্পেচিয়েলি সেমিনাৰ ৰিসেন্টলি হৈ গৈছে, ঠিক আছে, সোনবিলৰ ওচৰতে। সোনবিল প্ৰথমতে আমি জানিলোঁ কোনটো ডিষ্ট্ৰিক্টত আছে। আজিৰ ডেটত সেই ডিষ্ট্ৰিক্টটোৰ নাম হৈছে শ্ৰীভূমি, এনচিয়েন্টলি কৰিমগঞ্জ ডিস্ট্রিক্ট। শ্রীভূমি ডিস্ট্রিক্টত সোনবিল লোকেটেড হৈ আছে। তো সোনবিলত এটা সেমিনাৰ কৰা হৈছিল, ওয়েটল্যান্ডস লাইভলিহুড এণ্ড সোসাইটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া, ঠিক আছে। সোনবিলৰ ওচৰতে এই সেমিনাৰটো কণ্ডাক্ট কৰা হৈছে। The seminar focused on combining ecological conservation of Sonbil with livelihood security and responsible tourism. এই যিটো সেমিনাৰ আছিল স্পেচিয়েলি সোনবিলৰ ওপৰত, সোনবিলৰ ইকোলজিকেল কনজাৰ্ভেশ্যনৰ ওপৰত আৰু তাত থকা লোকেল কমিউনিটিজৰ ইনিচিয়েটিভ ফৰ জেনেৰেটিং দ্য লাইভলিহুড ফ্ৰম দ্য সোনবিল, লাইক ফিছ এণ্ড অল, এইবোৰৰ পৰা। বা আপোনালোকে জানে সোনবিল উইণ্টাৰ ছিজনৰ ড্ৰাই হৈ যায়, আৰু ড্ৰাই হোৱাৰ লগে লগে তাত লোকেল কমিউনিটিজে খেতিও কৰে, খেতি পথাৰ হিচাপে ব্যৱহাৰ কৰে। অ'কে, এণ্ড দেন যেতিয়া আফটাৰ উইণ্টাৰ এই বিলটোত লাহে লাহেকে আফটাৰ মাৰ্চ অনৱাৰ্ড এই বিলটো লাহে লাহে পানীৰে উপচি পৰে, আৰু এক সময়ত গৈ গোটেই বিলৰ আকাৰ লয়, আকৃতি লয়, ঠিক আছে। চ' একমাত্ৰ এনেকুৱা বিল য'ত খেতিও কৰা হয়, সোনবিল, ঠিক আছে, মনত ৰাখিব। চ' তাৰ ওপৰত এই বিলক কনজাৰ্ভেশ্যন কৰা বা কনজাৰ্ভ কৰা, লগতে ইয়াৰ পৰা লাইভলিহুড ছিকিউৰ কৰা লোকেল কমিউনিটিজৰ, আৰু তাত এনেকুৱা এটা ৰেছপন্সিবল ইকো টুৰিজম বা আমাৰ এটা ইকোলজিকেল টুৰিজম হাব বা স্পট হিচাপে গঢ়ি তোলাত বিষয়ে এই সেমিনাৰত কথাবোৰ উল্লেখ কৰা হৈছিল, উত্থাপন কৰা হৈছিল। ইট ৱাজ কোনে অৰ্গেনাইজ কৰিছিল? আছাম ইউনিভাৰ্চিটি, অ'কে, আৰু মৌকাম কালিবাৰী টেম্পল প্ৰমাইচেছত এই স্পেচিয়েলি সেমিনাৰটো অৰ্গেনাইজ হৈছিল। সেমিনাৰ ৱাজ ছাপোৰ্টেড বাই নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এণ্ড দ্য মিনিষ্ট্ৰী অফ ডোনাৰ, ঠিক আছে, মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন। এইটো মনত ৰাখিব, কোনে ছাপোৰ্ট কৰিছিল আৰু কোনে কণ্ডাক্ট কৰিছিল, আছাম ইউনিভাৰ্চিটি। তো এবাউট সোনবিল আমি গম পাওঁ, ইট ইজ দ্য লাৰ্জেষ্ট বিল অফ নৰ্থ ইষ্ট, ঠিক আছে। তো সোনবিল স্পেচিয়েলি বৰাক ভেলী ৰিজনত, স্পেচিফিকেলি শ্ৰীভূমি ডিষ্ট্ৰিক্টত লোকেটেড হৈ আছে। So this is Sonbil located in the Sribhumi district of Assam. It is very important for the fishing community, agricultural, local markets, traditional occupation, wetland biodiversity কাৰণে Sonbil বহুত ইকোলজিক্যালিও বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় সিজনেল লাইভলিহুড পেটাৰ্ণৰ ক্ষেত্ৰত, ঠিক আছে। So research এটা কণ্ডাক্ট কৰা হয় সোনবিলৰ ওপৰত। 2-year research project on Sonbil was funded by the government of India. এই সোনবিলৰ ওপৰত স্পেচিফিকেলি বায়োডাইভাৰ্চিটি, ক্লাইমেট কণ্ডিশ্যন অফ দ্য সোনবিল, soil quality of the Sonbil, ecosystem health, changing land use pattern, tree cover, soil erosion or বিষয়ে specific extensively এটা research conduct করা হয়েছিল। Okay, the project was attempt an economic valuation of the ecosystem services provided by the Sonbil. Okay, so
the thing ecosystem service of the Sonbil ecosystemত কেনেকুৱা ধৰণে সাপোৰ্ট কৰি আহিছে এই লোকেল ইকোসিস্টেমটো কেনেকুৱা ধৰণে সাপোৰ্ট কৰি আহিছে প্ৰথমতে আমি চাওঁ provisioning serviceৰ ক্ষেত্ৰত provisioning service মানে প্ৰাইমাৰী সাৰ্ভিস জেনেৰেলি সোনবিলৰ পৰা মৎস্যজীৱীসকলে মৎস্য উৎপাদনো কৰে সেই মাছবোৰ উলাই তেওঁলোকে লাইভলিহুড বা জীৱিকা নিৰ্বাহ কৰি আছে দেন এগ্ৰিকালচাৰ সাপোৰ্ট মই অলৰেডি কৈছো উইন্টাৰৰ সময়ত সোনবিল একেবাৰে শুকাই যায় তাত লোকেল এগ্ৰিকালচাৰিষ্ট বা খেতিয়কসকলে তাত খেতি বাতি আৰে খেতিও কৰে ওকে দেন ওয়াটাৰ ৰিসোৰ্স হিচাপেটো ডেফিনেটলি ব্যৱহাৰ কৰা হয় aquatic plants or ক্ষেত্ৰতো বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰে সোনবিল ওকে ৰেগুলেটিং সাৰ্ভিসেস ক্ষেত্ৰত কি হয় যে সোনবিল তাত থকা উচৰে পাজৰে তাত পানী জমা হৈ ৰাখিবলৈ নিদিয়ে সোনবিলত আহি এই পানীটো জমা হয় বা পানীটো পৰি যায় তাৰ ফলত কি হয় বান হোৱাৰ পৰা ঠিক আছে ফ্লাড হোৱাৰ পৰা সেই এৰিয়াটো প্ৰটেক্ট কৰি ৰাখে সেকেন্ড থিং ওয়াটাৰ ৰেগুলেশন আমি জানো যে লেক এটাই বহুত বেছি ধৰণে ওয়াটাৰ পিউৰিফাই কৰি গ্ৰাউন্ড ওয়াটাৰ ৰিচাৰ্জ কৰাটো সহায় কৰে ঠিক আছে লেক এটাই বহুত বেছি স্পেসিফিক্যালি গ্ৰাউন্ড ওয়াটাৰ ৰিচাৰ্জ কৰাত সহায় কৰে তো যদি এইটোৰ এটা লেক হৈছে বা এটা পন্ড হৈছে ইয়াত থকা পানীত ইয়াত থকা অশুদ্ধিবোৰ ইয়াত থকা জেনাৰেলি অশুদ্ধিবোৰত ঠিক আছে এই অশুদ্ধিবোৰক এই লেকে সেকি ৰাখি দিয়ে ঠিক আছে অশুদ্ধিবোৰক সেকি পিওর ওয়াটাৰ টু গ্ৰাউন্ড ওয়াটাৰত পঠাই দিয়ে সেই কাৰণে কেতিয়াবা লেকসবোৰক কিডনি অফ দ্য আৰ্থ বুলিও কৈ দিয়া হয় সো সোনবিলে এই কামটো কৰে ঠিক আছে ওয়াটার রেগুলেশন ক্লাইমেট রেগুলেশন সয়েল ইরোজন কন্ট্রোল ওকে সাপোর্টিং সার্ভিসেস অফ fish breeding ground habitat for the birds and aquatic life okay nutrient cycling then cultural services ক্ষেত্ৰত tourism potential আছে সোনবিলৰ local traditional ওপৰতো বহুত বেছি গুৰুত্ব আৰোপ কৰে সোনবিলৰ ওচৰৰ পাজৰত থকা যিসকল লোকেল কমিউনিটিজ আছে কমিউনিটি আইডেন্টিটি और কাৰণেও বহুত বেছি উপকাৰিতা হৈ থাকে then the role of community participation in for the Sonbil so local communities se jetia Sonbilok stakeholding koribo Sonbilor conservation ke dhori hok ba Sonbilor pura livelihood create kora ke hok ba fishing kora ke hok regulated fishing kora ke hok to তার পিপলে যেতিয়া লোকেল কমিউনিটিসে এই ক্ষেত্ৰত পাৰ্টিসিপেশন কৰিব ফার্স্টলি তেওঁলোকৰ লাইভলিহুড এটা জেনাৰেশন হ'ব সেকেন্ডলি সোনবিল কনজার্ভ হ'ব ঠিক আছে তো সেই কথা কমিউনিটি পাৰ্টিসিপেশনৰ কথা ইয়াত কোৱা হৈছে ফিশারমেন ফার্মার্স ওমেন গ্ৰুপ youth and local institutions should be part of the wetland management system okay so community based conservation can reduce conflict between the environmental protection and livelihood needs conservation will success the only when local people are involved ঠিক আছে so proposed conservation approach so integrated management plan eta dia hoise aim to balance the ecological protection with the sustainable development ঠিক আছে suggested livelihood linked activities like fisheries responsible tourism research based conservation use of traditional knowledge allied livelihood activities or karne ebur dia hoise so based on this topic you have a prelims practice question you can attempt this question and submit your answer in the comment section now ইয়াৰ ওপৰতে ভিত্তি কৰি সোনবিলৰ ওপৰতে স্পেশালি ওয়েটল্যান্ড কনজারভেশনৰ ওপৰত ভিত্তি কৰি এটা মেইনস প্ৰ্যাকটিস কোৱেশ্চনো দিয়া হৈছে এই কোৱেশ্চনটো আপোনালোকে প্ৰ্যাকটিস কৰিব পাৰে ঠিক আছে তো এতিয়া আহি যাওঁ আমি দ্বিতীয় টপিকলৈ টপিক 2 और सेकंड टॉपिक साहित्य सभा कन्फर्स संगीत सुधाकर टाइटल ऑन जुबिन गार्ग ठीक है जुबिन दाक साहित्य सभा साहित्य सभा एटा उपाधिरे सम्मानित करिसे हे उपाधिটো হৈছে স্পেশালি संगीत सुधाकर ठीक है संगीत सुधाकर टाइटल कन्फार्ड কৰা হৈছে অসম সাহিত্য সভাই পোস্টহুমাসলি মৰণোত্তৰ ভাবে संगीत सुधाकर टाइटल प्रदान करिसे जुबिन दाक ठीक है the honor was given in recognition of his contribution to Assamese music literature and the culture the function was held in the Sangitacharya Lakhiram Borua Sadan Tezpurat hoisile ei gutei
প্ৰগ্ৰামটো জইণ্টলি অৰ্গেনাইজ কৰিছিলে অসম সাহিত্য সভা, নাহৰ চখা সাহিত্য সভা, গুৱাহাটী। চ' ইম্পৰ্টেণ্ট এনাউন্সমেণ্টছ কিছুমান এই সভাতে কৰা হ'ল। প্ৰথম, টাইটেল অফ সংগীত সুধাকৰ টু লেট জুবিন গাৰ্গ, ঠিক আছে। দেন ফৰ হিজ contribution in Assamese music, Assamese literature, Assamese culture, ঠিক আছে। আৰু ৰিকগনিশ্যন এজ জুবিন সংগীত, জুবিন দাই যিমান গীতবোৰ পৰিৱেশন কৰিছিল, ৰচনা কৰিছিল বা গাইছিল নিজৰ গীতবোৰ, সেই সকলোকে, যেনেকৈ আমাৰ বিষ্ণু সংগীত আছে, ঠিক আছে, ৰাভা সংগীত যাক কোৱা হয়, ঠিক আছে, জ্যোতি সংগীত যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা বিৰচিত গীতসমূহ, তেনেকেই আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দ্বাৰা বিৰচিত গীতসমূহক এতিয়াৰে পৰা জুবিন সংগীত বুলি নামাকৰণ কৰা হ'ব, ঠিক আছে। দেন জুবিন গাৰ্গ ৰচনাৱলী, তেওঁৰ যিমান ৰচনাৰাজি আছে, তেওঁৰ যিমান লিখনিসমূহ আছে, সকলোকে সম্বলিত কৰি এখন জুবিন ৰচনাৱলী প্ৰস্তুত কৰাৰ কথা কোৱা হৈছে উইদিন 6 months, অ'কে, উইদিন 6 months। চ' about the Sangeet Sudhakar, অসম সাহিত্য সভাৰ বিষয়ে অলৰেডি আপোনালোকে জানেই যে is one of the most important literary culture organization of Assam. It plays vital role in promoting Assamese language, literature, culture, identity, ঠিক আছে, literacy. So cultural importance কি হ'ব? So cultural importance to চাওক, Jubin Garg was described as the creator who brought Assamese music into a new age, ঠিক আছে, modern age or modern Assamese music and national platform লৈ যোৱা সেইগৰাকী বৰণ্য ব্যক্তি। The recognition of his song as Jubin Sangeet gives his work a distinct cultural identity. Okay, the topic is very very important for your APSC. আপোনালোকে কালচাৰত তেনেকুৱা কুৱেশ্যন দেখা পাব পাৰে। Okay, Assamese culture, music and identity literally institutioner ক্ষেত্ৰত বেছি ইম্পৰ্টেণ্ট হৈ পৰে। So from this topic we have discussed, this is your practice question. You can attempt this question and submit the answer in the comment section. Okay, so now next topic, Assam solar awakening, ঠিক আছে। আমি জানো যে rooftop solar system অসমত দিনে দিনে বাঢ়ি গৈ আছে। rooftop solar system অসমত বহুতো মানুহ জাগ্ৰত হৈছে আৰু বহুতো মানুহে এডপ্ট কৰি আছে। সো ইয়াৰ বিষয়ে এই টপিকটো আছিলে যে Assam is witnessing a rapid rise in the rooftop solar adoption under the Pradhan Mantri Muft Suryaghar Muft Bijli Yojana under, ঠিক আছে। Rooftop is helping household to shift from the being only electricity consumer to clean electricity producer. Consumer or producer who are jitu jatra, ei jatra সফল কৰি তোলে এই স্কিম প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুফ্ত বিজলী যোজনা। The article highlights the rooftop solar is especially suitable for the Assam because of large solar parks may be disturbed forest, wetlands, farmlands, tea gardens. এতিয়া স্পেশালি কথা কি হৈ যায়, অসমত বহুত ডাঙৰ সোলাৰ পাৰ্ক স্থাপন কৰাৰ খুব ব্যৱস্থা আমি দেখা নাপাওঁ, বা তেনেকুৱা ডাঙৰ সোলাৰ পাৰ্ক যদি ইয়াত স্থাপন কৰা হয় তেতিয়াহ'লে বহুকেইটা প্ৰব্লেমৰ সন্মুখীন হ'ব পৰা যাব। প্ৰথম কথা হ'ল ফৰেষ্ট লেণ্ড আমি ডিগ্ৰেড কৰিব লাগিব। ছেকেণ্ড কথা হ'ল আমাৰ ফাৰ্টাইল লেণ্ডটোক আমি এনেই ৱেষ্ট কৰা হ'ব। থাৰ্ড কথা হ'ল যে অসমত স্পেচিফিকেলি কিমান মাটি বেছি আমি ৱেষ্ট কৰি দিবলৈ এৰি দিয়া ধৰণৰ মাটি বহুত বেছি নাই, ঠিক আছে, কিয়নো অসমৰ মেক্সিমাম লেণ্ড ফাৰ্টাইল লেণ্ড হৈ যায়, ঠিক আছে, এলুভিয়েল সইল ফাৰ্টাইল লেণ্ড হৈ যায়, ফাৰ্ম লেণ্ডছবোৰ নষ্ট হৈ যাব। চ' ইয়াৰ বিপৰীতে যদি প্ৰত্যেকটো ঘৰৰ ওপৰতে, ঘৰৰ ছালৰ ওপৰত ৰুফটপ সোলাৰিং যদি কৰি দিয়া হয়, এই ব্ৰড গ্ৰিড অফ সোলাৰ পেনেল বহুৱাৰ পৰাও মুক্তি পোৱা যাব, এই প্ৰব্লেমৰ পৰাও মুক্তি পোৱা যাব, এই প্ৰব্লেমো ফেচ কৰিব নালাগিব। য়েছ, so the thing is, why rooftop solar is important for Assam? Kyo? So first thing, suitable for Assam's geography. Keneke Assam has forests, wetland, tea gardens and fertile agricultural land. Large solar parks may create land use conflicts. Okay, rooftop solar avoid large scale land acquisition. It allow clean energy expansion without harming Assam's fragile ecosystem. Reduce power shortage. এতিয়া অসমত আমি জানো যে ফ্ৰিকুৱেণ্ট পাৱাৰ কাটছ হৈ থাকে, ঠিক আছে,
রুরাল বা সেমি আরবান এরিয়া তো আরো বেশি ফ্রিকুয়েন্টলি পাওয়ার কাটস হয়ে থাকে সো যদি রুফটপ সোলার সিস্টেম এডপ্ট কৰি লোৱা হয় তো এই পাওয়ার কাটৰ প্রবলেমটো পৰা ত্ৰাণ পাব পাৰি দ্যাট next promotes clean energy rooftop solar support the shift towards the renewable energy it reduces dependencies on fossil or fuel based energy it contributes to climate change mitigation and sustainable development যিটো জীৱাশ্মজাত ইন্ধনৰ পৰা নৱীকৰণযোগ্য ইন্ধনলৈ বা নৱীকৰণযোগ্য শক্তিৰ স্ৰোতলৈ আমাৰ গতিটোৱে আমাৰ ফসাইল ফিউল জীৱাশ্মৰ ওপৰত যেটো আমাৰ ডিপেন্ডেন্সি এই ডিপেন্ডেন্সিটো হ্ৰাস কৰিব যাৰ ফলত কি হ'ব যে পেট্ৰল ডিজেল কয়লা আদিৰ দৰে প্ৰদূষণযুক্ত একচুয়ালি ফিউল আমাৰ ব্যৱহাৰ কমিব আৰু প্ৰদূষণমুক্ত সূর্য রশ্মির দ্বারা সৌর শক্তিরে চালিত যন্ত্রপাতি বা আদির ব্যবহার আমার জেনারেলি ডে টু ডে লাইফত বাড়িব ঠিক আছে ইয়ার ফলত কার্বন ডাই অক্সাইড নির্গমনো হ্রাস পাব ইয়ার ফলত ক্লিন এনার্জি বা ক্লিন আমার গোটেই সারাউন্ডিংসটো ইকোসিস্টেমটো এটা ক্লিন হৈ থাকিব আৰু ব্যালেন্স হৈ থাকিব যেটো হিট ওয়েভ বা হিট ডোম ক্রিয়েট হয় এই হিট ওয়েভ বা হিট ডোম ক্রিয়েশনৰ মানে স্পেশালি হাইটো হ্ৰাস পোৱাত সহায়ক হ'ব ঠিক আছে স্পেশালি বৰষুণৰ যেটো পৰিমাণ কমি যায় ঠিক আছে কার্বন ডাই অক্সাইডৰ অধিক নিৰ্গমনৰ ফলত এই বৰষুণৰ পৰিমাণো বৃদ্ধি পাব কম্পাৰেটিভলি ঠিক আছে আনান ধৰণৰ স্পেশালি আমাৰ সাস্টেইনেবলি ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আমাক বহুত বেছি সহায়ক হ'ব ঠিক আছে ক্লাইমেট চেঞ্জৰ মিটিগেশন হিচাপে বহুত বেছি এইটো সহায়ক হ'ব ঠিক আছে নেক্সট empowers household families can generate electricity from their rooftop household can reduce electricity bill consumer become active participant in the energy transition so ইয়াত আমাৰ challenges কি আছে এইগিটা তো হৈছে needs of solar system in Assam so what are the challenges for the solar system in Assam so, first many household face difficulty in securing loan বহুতে যে আধা পয়সা দিব লাগে নিজে আধা লোন পোৱা যায় এই লোনৰ যেটো পেপাৰ ওয়ার্ক কৰাত বহুতৰ প্ৰবলেম হয় সেকেন্ড এৱাৰনেছৰ প্ৰবলেম আছে এটা গাঁৱে ভুঁৱে সবৰ ঘৰত গৈ আপুনি এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব সকলোৱে এই কথা নাজানে এই যিসকলে জানে বাস তেওঁলোকৰ মাজতে এই রুফটপ সোলার সিস্টেমৰ কনসেপ্টটো সীমিত হৈ আছে ঠিক আছে installation quality after sale services consumer protection accountability বেশি আরো বেশি যদি র্যাপিড ইনক্রিজিং অফ দ্য ইনস্টলেশন হৈ থাকে ইনস্টলেশন যিমান বেশি বাঢ়ি থাকিব কিমান বেশি কি হ'ব জলদি মুকু লাগে কৈ থাকিলে তেওঁলোকে কামটো খৰতকীয়াকৈ কৰে যাৰ ফলত তেওঁলোকৰ ইনস্টলেশন কোৱালিটি বেয়া হৈ যাব পাৰে আফটার সেল সার্ভিস বেয়া হৈ যাব পাৰে ঠিক আছে accountability unaccountable হৈ যাব পাৰে so rooftop solar adoption is still concentrated in few districts wider awareness campaign are needed across rural Assam coordination among the banks discoms and vendors must be improved so your way forward কি হ'ব পাৰে simplify the loan approval subsidy process strengthen vendor accountability and quality control expand awareness campaign in rural areas promote rooftop solar in school, health center, offices and community buildings, improve coordination between discoms, banks, district administrations. Okay, encourage the both capex and rescos. ঠিক আছে rescos model, train local youth as solar technician and maintenance worker যাতে তেওঁলোকৰো livelihood generate হয়, employment create হয়. Use rooftop solar as livelihood and employment opportunity এইবোৰ আমি স্পেশালি way forward লিখিব পাৰিম so based on this topic you have a prelims practice question and one mains practice question rooftop solar can help Assam achieve clean energy growth with distributing the fragile ecological landscape discuss in the context of Pradhan Mantri Surya Ghar Muft Bijli Yojana ঠিক আছে 150 marks 150 words or ভিতৰত এটো লিখিব next and the last topic of the day that is flood and disaster financing in Assam so আমি জানো অসমত স্পেশালি Assam faces one of the most serious flood problem in India
The article argues that Assam suffer from repeated flood but receives disproportionately less central disaster funding compared to the risk level. Okay, flood in Assam are not only the natural but also the long-term humanitarian, ecological, and economic crises. So, why Assam is highly vulnerable for flood? কিয় অসমটো বহুত বেছি vulnerable কিয় হয় বা স্পেশালি অসমতে বেছি আশংকা কিয় থাকে যে ভালনাৰেবিলিটিৰ ফ্লাডৰ কাৰণে তো দ্য থিং ইজ প্ৰথম জিঅ'গ্ৰাফিকেল কাৰণ বা জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ অসম তো চাওক অসম প্ৰথম কথাত আমি যদি চাবলৈ যাওঁ অসম অসমা বা অসম এইটো এই ৱৰ্ডটোৰ পৰাই আমি গম পাব পাৰি যে অসমৰ ভূমিটো বেংগলৰ সমতল ভূমিতকৈ একেবাৰে অসমান ইয়াত উত্তৰ পাৰে অসমৰ উত্তৰ পাৰে কি আছে অসমৰ উত্তৰ পাৰে খুবিখাল হিমালয় একদম অৰুণাচলৰ ফালে গৈ আছে ডাফলা মিছমি আবৰ ঠিক আছে দেন অসমৰ এইফালে কি আছে পাটকাই ৰেঞ্জেছ এণ্ড অল ঠিক আছে এইফালেও অৰুণাচলত এইফালেও অৰুণাচল আছে নাগালেণ্ড আছে পাটকাই নাগালেণ্ড হিলছ অ'কে মণিপুৰ হিল মিজোৰাম হিলছ অ'কে এইফালে কি আছে এইখিনিত মেঘালয় খাচী গাৰো জয়ন্তীয়া হিলছ এইখিনিতে নৰ্থ কাছাৰ হিলছ এণ্ড অল আছে চ' অসমৰ এই ভূমিটো স্পেচিয়েলি ল' লেণ্ড হৈ যায় এই ভূমিটো হৈ যায় কম্পেৰেটিভলি ছাৰাউণ্ডিঙৰ পৰা ল' লেণ্ড কম্পেৰেটিভলি ছাৰাউণ্ডিঙৰ পৰা ল' লেণ্ড এতিয়াও ৰিচেণ্টলিও আমি দেখিছোঁ যে নাগালেণ্ড ফালৰ পৰা ইয়াৰ পৰা পানী শিৱসাগৰ বা চৰাইদেউত যিটো বান আহিছে নাগালেণ্ড ছাইডৰ পৰা পানীটো বৈ আহিছে yes or no so the thing is অসম কম্পেৰেটিভলি ছাৰাউণ্ডিঙৰ পৰা এটা ল' লেণ্ড এৰিয়া হৈ যায় ইয়াৰ কাৰণে ইয়াৰ ভালনাৰেবিলিটি চান্সেছটো বহুত বেছি হৈ যায় ঠিক আছে আসাম লাইজ ইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ৰিভাৰ বেচিন দ্য ষ্টেট ৰিচিভ ৱাটাৰ ফ্ৰম দ্য ছাৰাউণ্ডিং হিল ষ্টেট and the Himalayan river system. Heavy rainfall in upper stream area quickly affect the Assam. ঠিক আছে যদি অৰুণাচলত বৰষুণৰ পৰিমাণ বেছি হৈছে বা নাগালেণ্ডত বেছি হৈছে তো ইয়াৰ পৰা উদ্গম হোৱা নদীবোৰে নিজৰ লগত ৱাটাৰ ডিছচাৰ্জটো বহুত বেছি লৈ আহি অসমত ফ্লাডিং চিটুৱেশ্যন কৰি দিয়ে এতিয়া ফ্লাড কিয় হয় এতিয়া চাওক সেকেন্ড কথাটো হৈছে ৰিভাৰ চিষ্টেম ব্ৰহ্মপুত্ৰ এণ্ড বৰাক কেৰি হিউজ ভলিউমছ অফ ৱাটাৰ এণ্ড সেডিমেণ্টছ Siltation reduce the depth and increase the overflow risk. হয় কি আসলতে যেতিয়া ব্ৰহ্মপুত্ৰ এনেকে বৈ থাকে ব্ৰহ্মপুত্ৰ ৰিভাৰ যেতিয়া বৈ থাকে নিজৰ সুতিত বৈ থাকে তেতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰে নিজৰ লগত কিছুমান পানীৰ লগতে ৱাটাৰৰ লগতে কিছুমান সিল্ট আৰু সেডিমেন্টছ লৈ আহিব লগা হয় ঠিক আছে পাহাৰৰ পৰা বৈ আহিছে পাহাৰত এই ৰিভাৰটো ধৰি লওক পাহাৰৰ পৰা বৈ আহিছে ঠিক আছে তো এই পাহাৰৰ পৰা এই ৰিভাৰটো বৈ আহিছে এই ৰিভাৰটো আহিছে পাহাৰৰ পৰা বৈ তো থিং ইজ তো এই পাহাৰৰ পৰা যেতিয়া বৈ আহিছে এই পাহাৰৰ পৰা বৈ আহোঁতে নদীয়ে নিজৰ লগত বালি মাটি শিল যিমান ধৰণৰ গছ গছনি ঠাল ঠেঙুলি সব একেবাৰে লৈ আহিব লগা হয় ঠিক আছে সব একেবাৰে নিজৰ লগতে লৈ আহে আৰু আহি কি কৰে এই নদীয়ে নিজৰ পাৰবোৰত এই নিজৰ সেডিমেন্টছবোৰ ডিপজিট কৰি থৈ দিয়ে আৰু যিবোৰ মাটি বা বালি থাকে নদীৰ তলিত গৈ জমা হয় যাৰ ফলত নদীৰ ডেপথটো ঠিক আছে নদীৰ ডেপথটো এনেকুৱা যদি নদীৰ তলিত গভীৰতা থাকে লাহে লাহে নদীৰ তলিত যদি এই অশুদ্ধিবোৰ জমা হয় সেডিমেন্টছবোৰ জমা হৈ গৈ থাকে এই সেডিমেন্টছে লাহে লাহে নদীৰ ডেপথটো কি কৰি থাকে কমাই গৈ থাকে লাহে লাহে নদীৰ ডেপথটো এনেকে কমি যায় ঠিক আছে যাৰ ফলত কি হয় পুনৰবাৰ নেক্সট টাইম যেতিয়া পানী আহে নদীত পানী আহে আৰু যিমান পানী আগত ইয়াক কয় কেৰিং কেপাচিটি অফ দ্য ৰিভাৰ যিমান পানী কেৰি কৰি আছিলে এতিয়া সিমান পানী ৰখি ৰাখিব পৰা নাথাকে নদী যাৰ ফলত নিকটৱৰ্তী অঞ্চললৈ এই পানীটো ওলাই গুচি যায় এনেকে নিকটৱৰ্তী অঞ্চললৈ এই পানীটো ইয়াৰ অভাৰফ্লো হোৱা পানীটো ওলাই গুচি যায় যাৰ ফলত নিকটৱৰ্তী অঞ্চলসমূহত কি হয় ইয়াত ফ্লাড লাইক সিচুৱেশ্যন ক্ৰিয়েট হৈ যায় ফ্লাড লাইক সিচুৱেশ্যন ক্ৰিয়েট হৈ যায়
তো প্ৰথম কথা কি নদীয়ে অনা যিটো সেডিমেন্ট যেটো অসদ্ধিসমূহ নদীৰ তলিত জমা ৰিভাৰ বেডত জমা হৈ যায় ৰিভাৰ বেডৰ যিমান ডেপথ আছিলে এই ডেপথটো ৰিডিউস হৈ যায় আৰু ওয়াটাৰ ক্যাৰিং ক্যাপাসিটি অফ দ্য ৰিভাৰ গেট ৰিডিউসেস দ্যাটস ওয়াই ৰিভাৰে যেতিয়া পুনৰবাৰ যেতিয়া পানী আহিব লগা হয় বহুত বেছি পানী নিজে ধৰি ৰাখিব নোৱাৰে ৰিভাৰ বেডত ঠিক আছে ডিউ টু ৰিভাৰ বেড ভৰি আছে অলৰেডি সিল্ট এণ্ড সেডিমেন্টছৰ কাৰণে সো ইয়াৰ ফলত ৰিভাৰে কি কৰি দিব লগা হয় নিজৰ এক্সট্ৰা ওয়াটাৰটো ওচৰে পাজৰে থকা এৰিয়ালে এনেকে বিয়পাই দিয়ে আৰু ওচৰৰ পাজৰৰ এৰিয়াটো একেবাৰে ৰাতিৰ ভিতৰতে 10-15 মিনিট আধা ঘন্টা 2 ঘন্টাৰ ভিতৰতে যেনেকে এইবাৰ শিৱসাগৰত হ'ল একেবাৰে সকলো পানীৰ তলত পৰি যায় বুজি পাইছে সো এনেকুৱা ধৰণে ফ্লাডৰ সৃষ্টি হয় সো ফ্লাড এটাৰ মুখ্য কাৰণসমূহ যদি জিওগ্ৰাফিকেল লোকেশন অফ স্টেট হয় তেতিয়াহ'লে ৰিভাৰৰ যি এই সেডিমেন্ট কেৰিং ক্যাপাসিটি বা ৰিভাৰ বেডৰ এক্সট্ৰা সেডিমেন্ট জমা হোৱাৰ কাৰণেও সিল্ট জমা হোৱাৰ কাৰণেও হয় যাৰ ফলত কি হয় প্ৰকৃত এতিয়া এক্সট্ৰা পানী আহিলে ৰিভাৰ বেংকবোৰৰ ইৰোজন হয় নদীৰ পাৰবোৰ ইৰোড হ'বলৈ ধৰে ক্ষয় যাবলৈ ধৰে যাৰ পৰা মাথাউৰি ভাঙি যায় মাথাউৰি ভাঙিও পানীবোৰ গাঁও বা ভূঁয়ে বা ওচৰৱৰ্তী পাৰ্শ্বৱৰ্তী অঞ্চললৈ বিয়পি পৰে Next thing, climate change. Climate volatility has increased extreme rainfall event, irregular monsoon, cloud burst, আৰু intense rainfall make flood more destruction. তো আমাৰ এতিয়া কি হৈছে মনসুনৰ ক্ষেত্ৰত মনসুনত আগত এতিয়া ডিউ টু দ্য ক্লাইমেট চেঞ্জ ইয়াৰ ফলত হৈছে মনসুনটো ইৰেগুলাৰ মনসুন হৈছে কোনো সময়ত কৰবাত বহুত বেছি বৰষুণ অত্যাধিক হৈ যাব কোনো সময়ত য'ত হ'ব লাগে তাত আসলতে বৰষুণে নহয় তো মনসুনৰ প্যাটাৰ্নটো এতিয়া খলনি হৈ গৈ আছে ঠিক আছে থাৰ্ড থিং ক্লাউড ব্ৰাষ্ট এটা স্পেসিফিক জগাত ঠিক আছে এটা স্পেসিফিক জগাত ধৰি লওক 1 কিলোমিটাৰ বা 1 হেক্টৰ মানৰ জগাত কিমান পৰিমাণে বৰষুণ হৈছে তো তাৰ ওপৰত ভিত্তি কৰি তাক ক্লাউড ব্ৰাষ্ট হয় নে নহয় আমি চিনাক্ত কৰিব পাৰো ঠিক আছে তো তেনেকুৱাও হৈ যায় এক্সট্ৰা ওভাৰ ৰেইন হৈ যায় তো ইয়াক আমি ক্লাউড ব্ৰাষ্ট বুলিও কৈ দিওঁ সো এতিয়া বহুত নিউজত আহিছিলে ক্লাউড ব্ৰাষ্টৰ ধাৰণাটো ঠিক আছে সো ডিজাস্টাৰ ফাইনেন্সিং ফ্ৰেমৱৰ্ক অসমত ডিজাস্টাৰ ফাইনেন্সিঙৰ কাৰণে ডিজাস্টাৰ মেনেজমেন্ট এক্ট 2005 ৰ আন্ডাৰত ফাইনেন্সিং কৰা হয় ডিজাস্টাৰ স্টেট ডিজাস্টাৰ ৰেছপন্স ফান্ড আছে 15 ফাইনেন্স কমিশনে টোটাল SDRF allocation across all the states expand to 1.28 লাখ crore 15 ফাইনেন্স কমিশনে রেকমেন্ড কৰিছিল ঠিক আছে স্পেশালি বেলেগ স্টেটবোৰত জেনাৰেল স্টেটবোৰত 75% সেন্ট্ৰেলে দিয়ে 25% এই SDRF ফান্ডত তেওঁলোকে কন্ট্ৰিবিউট কৰিবলগীয়া কিন্তু স্পেসিফিক্যালি স্টেট লাইক স্পেশাল ক্যাটেগরি স্টেট লাইক অসম য'ত বানৰ প্ৰবলতা বা ভালনাৰেবিলিটি বেছি তাত 90-10% 90:10% ৰ ৰেশিওত ফান্ডিং দিয়া হয় ঠিক আছে তো ইম্প্যাক্ট অন of the flood in Assam তো impact কি হয় loss of life আমি জানোই বহুত loss of life হয় displacement of the people damage of the house agricultural impact cropland wood damage হৈ যায় standing crops are destroyed farmers face debt and livelihood insecurity economic impact to কি হয় roads bridge embankments public infrastructure are damage হৈ যায় social impact poor riverine communities suffer the most erosion caused landlessness and forced migration women children are the main victim of this flood ঠিক আছে lactating mothers infants বহুত বেশি impacted হয় এই floods situationৰ পৰা so ইয়াৰ conclusion আমি কি লিখিম Assam's flood crisis is one of the India's most serious recurring disaster. Although Assam receives central assistance through SDRF and NDRF, the amount remains inadequate to compare to the state's highest flood vulnerability. Jiman Okhomor vulnerability ase kiman fund to amar karone sufficient no hoy. The present disaster financing system focuses more on short-term relief than the long-term resilience. Assam needs to a new disaster financing approach based on flood frequency, erosion loss, climate risk and permanent rehabilitation. Scientific river management, wetland restoration, floodplains, zoning and climate resilient
farming are the necessary to reduce the flood burden in Assam. তো ইয়াৰ ওপৰত ভিত্তি কৰি এই ফ্লাড ফাইনেন্সিঙত এটা কুৱেশ্যন দিয়া হৈছে এই মেইনছ প্ৰেক্টিছ কুৱেশ্যনটো আপোনালোকে এটেম্প্ট কৰিব ঠিক আছে সো আজিলৈ বাস ইমানেই এইখিনি কিছু সংখ্যক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিক আছিলে বিগত সপ্তাহত ঠিক আছে বহুত বেছি নাছিলে সো মই এইখিনি যুগুতাই লৈ আহিছিলোঁ আপোনালোকৰ কাৰণে সো পুনৰবাৰ লগ পাম অহা সপ্তাহতো তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট এপিএছচিৰ কাৰণে থকা কিছু সংখ্যক নিউজ আমি কালেক্ট কৰি লৈ আহিম ইয়াত আমি এনালাইজ কৰিম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক সকলোকে পুনৰবাৰ ধন্যবাদ জয় আই অসম